মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰকাশ পালে 2024-25 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ একাডেমিক কেলেণ্ডাৰখন। এই একাডেমিক কেলেণ্ডাৰখন তোমালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিবা, তোমালোকে এই একাডেমিক কেলেণ্ডাৰখনৰ পৰা কি কি সুবিধা হ'ব, তোমালোকে কি জানিব পাৰিবা, তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কেতিয়া হ'ব, ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম কেতিয়া হ'ব, গোটেইখিনি তোমালোকে ইয়াতে পাবা। গতিকে মই তোমালোকক কৈ দি আছোঁ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। গতিকে চাই যোৱা 2024-25 চনৰ যি একাডেমিক কেলেণ্ডাৰ আছিলে, সেই একাডেমিক কেলেণ্ডাৰখন এপ্ৰিল মাহৰ পৰা ধুনীয়াকৈ দিয়া আছিলে। এইখন অলপমান লেটকৈ প্ৰকাশ পাইছে, এপ্ৰিল, বৰ্তমান এইটো জুনৰ মাহ চলি আছে। ঠিক আছে, গতিকে এই যিটো জুনৰ মাহ আছে, এই জুনৰ মাহত তোমালোকক কি কি পঢ়ুৱাব গোটেইখিনি তোমালোকে ইয়াতে পাবা। যেনে তোমালোকে চোৱা 11ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তোমালোকৰ অসমীয়াৰ কি কি পঢ়ুৱাব ইয়াত দিয়া আছে। মান্থলি ডিষ্ট্ৰিবিউশ্যন অফ লেচনছ ধুনীয়াকৈ দিয়া আছে, তোমালোকে চোৱা। অসমীয়াৰ কি পঢ়ুৱাব, ইংৰাজীৰ কি পঢ়ুৱাব, তোমালোকক গণিতৰ কি পঢ়ুৱাব, ফিজিক্সৰ কি পঢ়ুৱাব, গোটেইখিনি ইয়াতে দিয়া আছে। আৰু যদিহে তোমালোকে ভালদৰে চোৱা, তোমালোকে ৰাইট ছাইডৰ ফালে দেখিবলৈ পাবা ক্লাছ 12ৰখিনি। ক্লাছ 12ৰ এই মাহটোত তোমালোক কি কি পঢ়ুৱাব গোটেইখিনি তোমালোকক ইয়াতে দি থোৱা আছে। গতিকে কি কি পঢ়ুৱাব ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে গম পাবা যে আমাৰ এইটো পৰীক্ষাত এইখিনিলৈকে আহিব। প্ৰাইভেট স্কুলসমূহত এইখিনি ভালদৰে ফ'ল' নকৰে, কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছা, গভৰ্ণমেণ্ট স্কুলৰ কিন্তু এইখিনি ভালদৰে ফ'ল' কৰে। গতিকে ইয়াতে তোমালোকে চাব পাৰিবা যে কোনকেইদিন তোমালোকৰ বন্ধৰ দিন আছে, কোনকেইদিন তোমালোকে স্কুলত আহিব নালাগে, কোনদিনাখন তোমালোকৰ যি স্কুল কলেজ আছে তাত তোমালোকক কি অনুষ্ঠিত কৰা হ'ব, গোটেইখিনি ইয়াতে দি থোৱা আছে। আৰু তোমালোকে এই প্ৰত্যেকটো মাহৰ একাডেমিক এক্টিভিটিছৰ এইখিনি তোমালোকে পাবা যে কি কি তোমালোকৰ কৰিব লাগে। যেনে ৰেগুলাৰ ক্লাছেছ অফ জানুৱাৰী 2025 চোৱা, ৰেগুলাৰ ক্লাছেছ অফ HS ফাৰ্ষ্ট ইয়াৰ টু কণ্টিনিউ। 2 নম্বৰত আছে প্ৰেক্টিকেল এক্সামিনেশ্যন অফ HS ফাইনেল ইয়াৰ। HS ফাইনেল ইয়াৰৰ যিটো প্ৰেক্টিকেল এক্সাম, এইটো জানুৱাৰী মাহত হ'ব 2025 চনৰ। নেক্সট 3 নম্বৰত আছে টেষ্ট এক্সাম ফৰ HS ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ টু বি হল্ড। গোটেইখিনি তোমালোকে ইয়াতে পাবা। নেক্সট চোৱা তোমালোকে ফেব্ৰুৱাৰী 2025ৰ একাডেমিক এক্টিভিটিজ। 1 নম্বৰত আছে ৰেগুলাৰ ক্লাছেছ টু বি কণ্টিনিউ টিল ষ্টাৰ্টিং অফ দ্য এক্সামিনেশ্যন। 2 নম্বৰত আছে HS ফাইনেল ইয়াৰ এক্সাম উইল কমেন্স ফ্ৰম 2nd 3rd week of February 2025। হায়াৰ ছেকেণ্ডাৰী যি ফাইনেল ইয়াৰৰ এক্সাম আছে, সেই ফাইনেল ইয়াৰ এক্সামটো তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ পৰা তোমালোকৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ ভিতৰৰ মাজত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। ঠিক আছে, তাৰপিছত অবজাৰভেন্স ডেইজ এক্টিভিটিজ কি কি অবজাৰ্ভ কৰা হয়, যেনে অবজাৰভেন্স কৰা হ'ব। যেনে 1 নম্বৰত আছে সৰস্বতী পূজা মে বি চেলিব্ৰেটেড। সৰস্বতী পূজা গোটেইখিনি ইয়াতে তোমালোকৰ বাবে দি থোৱা আছে, তোমালোকে এইখন ভালদৰে চাব পাৰিবা। তাৰপিছত শেষত দিয়া আছে ক্লাছ 11ৰ বাবে দ্য HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 ইজ প্ৰপ'জ টু বি হল্ড ইন February-March 2025। চেম উইল বি নটিফাইড ইন ডিউ কোৰ্ছ। তোমালোকৰ যি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যি এক্সাম হ'ব, এইটো ফেব্ৰুৱাৰী বা মাৰ্চ মাহত হ'ব 2025 চনৰ। ঠিক আছে, গোটেইখিনি তোমালোকে পঢ়ি চাব পাৰিবা। ঠিক তেনেদৰে ক্লাছ 12ৰ প্ৰিপাৰেশ্যন অফ HS ফাইনেল ইয়াৰ এক্সামিনেশ্যন 2025। HS ফাইনেল ইয়াৰ এক্সামিনেশ্যন 2025 will be held as per AHSEC notification। ঠিক আছে, এনেদৰে তোমালোকে চাব পাৰিবা। এতিয়া এইখন কেনেদৰে ডাউনলোড কৰিব পাৰিবা, বহুতৰে ইয়াতে অসুবিধা হয়, তোমালোকে চাই যোৱা। একাডেমিক কেলেণ্ডাৰখন ডাউনলোড কৰিবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লৈ সেই ব্ৰাউজাৰটোৰ চাৰ্চ বাৰত তোমালোকে টাইপ কৰি দিবা AHSEC কেলেণ্ডাৰ 2024-25 বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে তোমালোকে কিন্তু AHSEC কেলেণ্ডাৰ বুলি লিখি চাৰ্চ কৰি দিলে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ একাডেমিক কেলেণ্ডাৰসমূহে পাবা। ইয়াত প্ৰথমতে আহি যাব একাডেমিক কেলেণ্ডাৰ ফৰ দ্য ছেশ্যন 2024-25। ইয়াতে তোমালোকে ক্লিক কৰি দিবা। চিম্পলি ক্লিক কৰি দিলেই হ'ল, ইয়াতে ডাউনলোডিং হৈ যাব। অলপমান তোমালোকে ৱেইট কৰিবা। ডাউনলোড হোৱাৰ পিছত তোমালোকে এনেদৰে চাব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি এই ভিডিঅ'টো তোমালোকে আমাৰ ফেচবুক পেজত চাই আছা, ফেচবুক পেজটি ফ'ল' কৰি দিবা, আৰু যদি ইউটিউব চেনেলত চাই আছা, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।